মা কামাখ্যা ধামত ভক্ত আৰু আৰক্ষীৰে বাকযুদ্ধ। মা কামাখ্যা ধাম দৰ্শন কৰাত অসুবিধা হোৱাৰ বাবে ভক্তসকলে মন্দিৰ পৰিচালনা সমিতিৰ লগতে আৰক্ষীৰে সংঘাতত লিপ্ত হয়। বহিৰাজ্যৰ পৰা অহা বিভিন্ন ভক্তৰ অভিযোগ যে দৰ্শনৰ বাবে একাংশই লৈছে ধন। পুৱা 5 বজাৰ পৰা শাৰী পাতিও দুপৰীয়া পৰ্যন্ত দৰ্শনৰ নাপালে সুবিধা আৰু 3 দিন ধৰি দৰ্শনৰ সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি পুনৰ জনাইছো ভক্ত আৰু কামাখ্যা ধামৰ পৰিচালনা সমিতিৰ মাজত আৰু আৰক্ষীৰ মাজত हम लोग भी पब्लिक है, हम लोग कभी नहीं चाहते। मैं अकेली बीमार हूँ, बीमार আৰু ইয়াৰ মা কামাখ্যা ধামত ভক্ত আৰু আৰক্ষীৰে বাকযুদ্ধ। মা কামাখ্যা ধাম দৰ্শন কৰাত অসুবিধা হোৱাৰ বাবে ভক্তসকলে ইতিমধ্যে পৰিচালনা সমিতিৰ লগতে আৰক্ষীৰে সংঘাতত লিপ্ত হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে এক হতাহতিৰ পৰিৱেশো সৃষ্টি হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে দৃশ্য এয়া মা কামাখ্যা ধামৰ দৃশ্য। আৰু বহিৰাজ্যৰ পৰা অহা বিভিন্ন ভক্তৰ অভিযোগ যে দৰ্শনৰ বাবে একাংশই লৈছে ধন। পুৱা 5 বজাৰ পৰা শাৰী পাতিও দুপৰীয়া পৰ্যন্ত দৰ্শনৰ নাপালা সুবিধা আৰু 3 দিন ধৰি দৰ্শনৰ সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। पब्लिक को परेशानी हो रहा है। 4 दिन में हम लोग को परेशानी नहीं हो रहा है। 4 दिन से हम लोग में है, 4 दिन से हम लोग को परेशानी नहीं हो रहा है। मैं तो अकेली हूँ ना, मैं परेशानी हो, हम लोग भी पब्लिक है, हम लोग कभी नहीं चाहते। मैं अकेली बीमार हूँ, बीमार एग्जाम देने के लिए आई हूँ, दर्शन करने के लिए यहाँ पे आई। ट्रेन रोज कैंसिल करवा रही हूँ, होटल रहने के लिए नहीं मिल रहा है। वो पैसा देने के बाद भी डबल पैसा ले रहे हैं। खाने की कोई अवेलेबिलिटी नहीं है। यहाँ पे दर्शन करने के लिए सुबह 5 बजे से खड़े हैं, पैसा नहीं है, फिर भी 500 रुपए की टोकरी लेके हम मंदिर के दर्शन करने के लिए खड़े हुए हैं। चक्कर खा के गिर रहे और फिर भी अभी 10:30-11 बजे तक हम लोग लाइन में खड़े हैं और फिर भी टोकन बंद कर दिए। VIP दर्शन के लिए वो 3-3, 4-4 हजार रुपए मांग रहे हैं कि तब आपको दर्शन करवा दिया। अगर टोकन बंद है तो फिर वो दर्शन कैसे करवा रहे हैं VIP के? আৰু আমি এই সন্দৰ্ভত অধিক জানিবৰ কাৰণে আমি ফোনত সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে। হয় বিকাশ শৰ্মা, যিহেতু আৰক্ষী আৰু বহিৰাজ্যৰ পৰা অহা ভক্তৰ মাজত ইতিমধ্যে বাকযুদ্ধ হৈছে কামাখ্যা মন্দিৰত আৰু দৰ্শন কৰিবলৈ অহা ভক্তই পইচা নিদিলে দৰ্শন কৰিবলৈ সুবিধা লাভ নকৰাৰ কথা উল্লেখ কৰিছে আৰু ইতিমধ্যে হতাহতিৰ পৰিৱেশৰ সৃষ্টি হৈছে মা কামাখ্যা মন্দিৰত। ইতিমধ্যে কি জনাব আপুনি শেহতীয়া খবৰ? যদি চাই তেতিয়াহ'লে এই ঘটনা আচলতে প্ৰথম ঘটনা নহয়। ইতিমধ্যে অম্বুবাচী নিবৃত্তি অৰ্থাৎ 26 দিনৰ দিনাও অনুৰূপ ঘটনা সংঘটিত হৈছিলে। একাংশ ভক্তই তেওঁলোকে দীঘলীয়া শাৰীত নিমন্ত্ৰিত হোৱাৰ পিছতো তেওঁলোকে মন্দিৰ দৰ্শন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আৰক্ষীৰ লগত কিছু বাকযুদ্ধত লিপ্ত হোৱাৰ উপৰিও সংবাদ মাধ্যমৰ আগত তেওঁলোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছিলে। আৰু আজি দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলে তাৰ পৰৱৰ্তী সময়ত একাংশ ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে মন্ত্ৰীগৰাকীৰ পিছত তেওঁলোকে লাইন পাতি তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু এটা নিয়ম আছে যে কামাখ্যা ধামত এদিনত প্ৰায় 10,000 লোকক টোকেন দিয়াৰ ব্যৱস্থা কৰা হয়। সেই টোকেন নিদিয়াৰ বাবে তেওঁলোকক মন্দিৰৰ ভিতৰত যাবলৈ যদি চাই তেতিয়াহ'লে প্ৰথম অৱস্থাত তেওঁলোকে আৰু আৰক্ষীৰ লগত প্ৰথমে বাকযুদ্ধত লিপ্ত হৈছিলে আৰু পৰৱৰ্তী সময়ত আৰক্ষী তেওঁলোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাৰ উদ্দেশ্যে তেওঁলোকে ৰাজপথত বহি দিবলৈ চেষ্টা কৰিছিলে। আৰু ঠিক সেই সময়ছোৱাতে একাংশ মহিলা আৰক্ষীয়ে যিসকল মহিলা ভক্ত আছে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিলে বা তেওঁলোকক অনুৰোধ কৰিছিলে। কিন্তু সেই সময়ছোৱাত যদি চাই তেতিয়াহ'লে বহিৰাজ্যৰ যিসকল ভক্ত আছিলে তেওঁলোকে স্পষ্টভাৱে এটা অভিযোগ উত্থাপন কৰিছিলে যে তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছিলে। তেনেস্থলত 3-4 দিন ধৰি তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ তেওঁলোকে মন্দিৰ দৰ্শনৰ বাবে যি ধৰণৰ ব্যৱস্থা তেওঁলোকে লাভ কৰিব লাগিছিলে সেই ধৰণৰ ব্যৱস্থা তেওঁলোকে হাতত তেওঁলোকক দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে আজি এক অনুৰূপ যি ঘটনাৰ পুনৰাবৃত্তি হয়। আৰু এই ক্ষেত্ৰত শক্তিপীঠ কামাখ্যা ধামৰ যি দেৱালয় কৰ্তৃপক্ষই স্পষ্টভাৱে উল্লেখ কৰিছিলে যে 26 জুনৰ দিনা তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এদিনত 10,000 লোকক তেওঁলোকক দৰ্শনৰ সুবিধা তেওঁলোকে দিছিলে। অৰ্থাৎ যিসকল ভক্তৰ হাতত টোকেন আছিলে সেই ভক্তসকলে মন্দিৰ তেওঁলোকে দৰ্শন লাভ কৰিবলৈ পাব। কিন্তু তেনেস্থলত যদি চাই তেতিয়াহ'লে একাংশ ভক্ত দূৰ দূৰণিৰ পৰা আহিছে যদিও তেওঁলোকে
টোকেন নোলোৱাকৈ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে হয়তো এনেকুৱা প্ৰৱেশ কৰা সময়ত বাধা দিয়াৰ বাবে হয়তো এনেকুৱা ধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু আৰক্ষী CRPF যেতিয়া ঘটনাস্থলীত উপস্থিত হয় তাৰপিছত ভক্তসকল কিছু পৰিমাণে তেওঁলোকে শান্ত হয় আৰু শান্ত হোৱাৰ পিছত তেওঁলোকে পথ অৱৰোধৰ যি কাৰ্যসূচী তাৰ পৰা তেওঁ আঁতৰি আহে কিন্তু এইখিনিতে আমি কৈছো যে এইবাৰ অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ যি ধৰণৰ তেওঁলোকৰ ভূমিকা থাকিব লাগিছিলে ভক্তক যি ধৰণৰ তেওঁলোকে সুবিধা প্ৰদান কৰিব লাগিছিলে সেই ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ ফলতে এনেকুৱা ধৰণৰ অবাঞ্ছিত অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হ'বলৈ পাইছে 26 দিনত আমি দেখিছিলোঁ যে নিবৃত্তিৰ সময়তো একে ঘটনা সংঘটিত হৈছিলে একাংশ ভক্তই তেওঁলোকে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিলে ক্ষোভ ব্যক্ত কৰিছিলে যে মাৰ ওচৰত আহিছে তেওঁলোকে দৰ্শন লাভ কৰিবলৈ আহিছিলে তেওঁলোকক পৰ্যাপ্ত সুবিধা দিয়া হোৱা নাই গতিকে এই ঘটনা যদি চাই তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধাম দেৱালয় কৰ্তৃপক্ষ তেওঁলোকে ভালদৰে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে ভক্ত যিহেতু দূৰ দূৰণিৰ পৰা আহিছে অসমৰ নাম বাহিৰত হয়তো বেয়া হোৱাটো কোনেও নিবিচাৰে তেনেস্থলত শক্তিপীঠ কামাখ্যা ধাম দেৱালয় কৰ্তৃপক্ষই এই বিষয়টো অধিক গুৰুত্ব সহকাৰে তেওঁলোকে ল'ব লাগিব আৰু যিসকল ভক্তক টোকেন দিয়াৰ ব্যৱস্থা কৰিছে সেইসকল ভক্তক দৰ্শনৰ সুবিধাৰ বিপৰীতে যিসকল ভক্তক টোকেন দিয়া হোৱা নাই তেওঁলোকক বুজাব লাগিব যে আপোনালোকে টোকেন পোৱা নাই পৰৱৰ্তী সময়ত আপোনালোকে মন্দিৰ দৰ্শন কৰিবলৈ সক্ষম হ'ব